Presents time a big breaking about that. অবৈধ জুয়া খেলৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান আৰক্ষী অভিযান চলাই হত্যাকৈ দুধৰ্ষ জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী গ্ৰেপ্তাৰ কৰিছে সফিয়া ৰহমান আজিবুৰ ৰহমান আব্দুল ৰাজ্জাক শহীদুৰ ৰহমান ইউসুফ আলী জাহিনুৰ ইছলাম আৰু আনসাৰ আলীক ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অবৈধ জুৱা খেলৰ বিৰুদ্ধে অভিযান চলিছে আৰু আৰক্ষী অভিযান চলাই গৌৰীপুৰ আৰক্ষীয়ে বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে গোপন তথ্যৰ ভিত্তিত খবৰ লাভ কৰিছিল তাৰ পিছত অভিযান চলাই সাতটাকৈ জুৱাৰীক গ্ৰেপ্তাৰ কৰিছে আৰু উৎখাত কৰিছে বৃহৎ জুৱাৰীৰ ঘাটি হৈছে জনাইছে উত্তৰ ষ্টাৰ চিভিল প্ৰেজেন্স টাইম ইট বিগ ব্ৰেকিং এবাউট অপকৰ্ম কৰি গ্ৰেপ্তাৰ হৈছে দুধৰ্ষ সাতটাকৈ দুধৰ্ষ গ্ৰেপ্তাৰ কৰিছে গৌৰীপুৰ আৰক্ষীয়ে গৌৰীপুৰৰ জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান অবৈধ জুৱাৰ সৈতে জড়িত সাত দুধৰ্ষ অপৰাধী আৰক্ষীৰ জালত পৰিছে সাতটাকৈ দুধৰ্ষ জুৱাৰীক কৰাপ্ত কৰিছে আৰক্ষীৰ ফালৰ পৰা গ্ৰেপ্তাৰ কৰিছে সফিয়া ৰহমান আজিবুৰ ৰহমান আব্দুল ৰাজ্জাক শহীদুৰ ৰহমান ইউসুফ আলী জাহিনুৰ ইছলাম আৰু আনসাৰ আলীক ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষী কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে অবৈধ জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে সাতটাকৈ জুৱাৰী আৰক্ষীৰ জালত পৰিছে গৌৰীপুৰত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে মাষ্টাৰ মাইণ্ড জামাল উদ্দিনৰ বাসগৃহত অভিযান চলাইছিলে আৰু অভিযানত সাত দুধৰ্ষক হাতে লোতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অবৈধ জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে সাতটাকৈ দুধৰ্ষ জুৱাৰীক গৌৰীপুৰত অবৈধ জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সফল অভিযান আমি নিশ্চয় কৈ আছো গোপন তথ্যৰ ভিত্তিত আৰক্ষী অভিযান চলাইছিলে আৰু অবৈধ জুৱাৰ সৈতে জড়িত থকাৰ অভিযোগত সাতটাকৈ জুৱাৰীক হাতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গৌৰীপুৰ অঞ্চলত দীৰ্ঘদিনৰ পৰা গোপনে অবৈধ জুৱাৰ আড্ডা চলি আছিলে আৰু আৰক্ষী গোপন সূত্ৰৰ জৰিয়তে তথ্য লাভ কৰিছিলে আৰু পৰিকল্পিতভাৱে অভিযান চলাইছিল আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত আৰক্ষী অভিযুক্ত মাষ্টাৰ মাইণ্ড জামাল উদ্দিনৰ বাসগৃহত অভিযান চলাইছিলে আৰক্ষীৰ আকস্মিক অভিযানত জুৱাৰ সৈতে জড়িত কেইবাজনো লোক পলায়নৰ কোনো সুযোগ নোপোৱাকৈ গ্ৰেপ্তাৰ হয় অভিযানৰ সময়ত আৰক্ষীয়ে সফিয়া ৰহমান আজিবুৰ ৰহমান আব্দুল ৰাজ্জাক শহীদুৰ ৰহমান ইউসুফ আলী জাহিনুৰ ইছলাম আৰু আনসাৰ আলী নামৰ সাতজন জুৱাৰীক গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ হোৱা আটাইকেইজন অবৈধ জুৱাৰ সৈতে জড়িত ঘটনাটো কেন্দ্ৰ কৰি আৰক্ষীয়ে অধিক তদন্ত আৰম্ভ কৰিছে অবৈধ জুৱাৰ চক্ৰটোৰ সৈতে আন কোন লোক জড়িত হৈ আছে সেই বিষয়ে তদন্ত অব্যাহত ৰখা হৈছে অঞ্চলটোৰ অবৈধ জুৱা আৰু ইয়াৰ সৈতে জড়িত অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ উদ্দেশ্যে আৰক্ষী অভিযান তীব্ৰতৰ কৰাৰ ইংগিত প্ৰদান কৰিছে আৰক্ষীৰ এই অভিযানক লৈ এতিয়া স্থানীয় ৰাইজৰ মাজতো ব্যাপক চৰ্চা ঘটনাৰ সৈতে জড়িত আন কোনো তথ্য তদন্তৰ পিছতহে পোহৰলৈ আহিব বৰ্তমান গ্ৰেপ্তাৰ হোৱা সাতজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ গৈছে পৰৱৰ্তী আইন প্ৰক্ৰিয়া আৰম্ভ কৰিছে অবৈধ জুৱা খেলি কোনো সাৰি যাব নোৱাৰিব জুৱাৰীৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষীৰ অভিযান অব্যাহত আছে আৰু গৌৰীপুৰত আৰক্ষীয়ে বৃহৎ অভিযান চলাইছে অবৈধ জুৱাৰীৰ ঘাটি উৎখাত কৰিছে দীৰ্ঘদিনৰ পৰা জুৱাৰ আড্ডা চলিছিলে অবৈধ জুৱাৰ ঘাটিলৈ পৰিণত হৈ পৰিছে এতিয়া গৌৰীপুৰৰ বিভিন্ন প্ৰান্তত অবৈধ জুৱা খেল হয় নিশা হলে একাংশ জুৱাৰীয়ে বৃহৎ খেলৰ আয়োজন কৰে আৰক্ষীয়ে সাতটাকৈ দুধৰ্ষ জুৱাৰীক কৰাপ্ত কৰিবলৈ সক্ষম হৈছে আৰু তদন্ত অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ তদন্তৰ পাছতে আৰু আন কোন জড়িত হৈ আছে এই অবৈধ জুৱা খেলৰ সৈতে আন কোন জড়িত হৈ আছে সমগ্ৰ গেং পোহৰলৈ আহিব জুৱা খেল উৎখাত কৰিব গৌৰীপুৰ আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে জোৰদাৰ অভিযান অব্যাহত থাকিব ধাৰাবাহিকভাৱে অবৈধ জুৱাৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰিব আৰক্ষীয়ে আৰু জুৱা খেল খেলি কোনো সাৰি যাব নোৱাৰিব জুৱাৰ ঘাটিয়ে এটাকৈ উচ্ছেদ কৰিব আৰক্ষীৰ ফালৰ পৰা গ্ৰেপ্তাৰ কৰা সাতজনৰ নাম পুনৰবাৰ জনাই সফিয়া ৰহমান আজিবুৰ ৰহমান আব্দুল ৰাজ্জাক শহীদুৰ ৰহমান ইউসুফ আলী জাহিনুৰ ইছলাম আৰু আনসাৰ আলী এই সাত দুধৰ্ষ জুৱাৰীক কৰাপ্ত কৰিছে আমি দৃশ্যাংশ দেখি আছো গ্ৰেপ্তাৰ কৰিছে সাতটাকৈ দুধৰ্ষ জুৱাৰীক দীৰ্ঘদিনৰ পৰা গৌৰীপুৰ অঞ্চলত জুৱাৰ আড্ডা হৈ আহিছিল জুৱাৰ খেল চলি আহিছিলে আৰু ৰাইজৰ ফালৰ পৰা অভিযোগ উত্থাপন হৈছিল বাৰম্বাৰ আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত খবৰ লাভ কৰিছিলে গোপন তথ্যৰ ভিত্তিত অভিযান চলাইছিলে আৰক্ষীৰ বৃহৎ অভিযান আৰক্ষীৰ অভিযানত কোনেও পলাব নোৱাৰিলে পলায়ন কৰিবলৈ সক্ষম নহলে আৰু আটাইকেইটাকে কৰাপ্ত কৰিছে আৰক্ষীৰ ফালৰ পৰা বৰ্তমান থানালৈ লৈ গৈছে তেওঁলোকৰ বিৰুদ্ধে অধিক তদন্ত অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ তদন্তৰ পাছত আৰু জুৱা খেলৰ সৈতে জড়িত লোক পোহৰলৈ আহিব আৰু জুৱাৰ ঘাটি উৎখাত কৰিব আৰক্ষীৰ ফালৰ পৰা গৌৰীপুৰত এটাকৈ অবৈধ জুৱাৰ ঘাটি উৎখাত কৰিব আৰক্ষীৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে অবৈধ জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ যি অভিযান অব্যাহত থাকিব অভিযানত সাতটাকৈ দুধৰ্ষ
জোৱাৰীক কৰাত্ত কৰিছে। গৌৰীপুৰত জোৱাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান। আৰক্ষীৰ অভিযানক এতিয়া সচেতন ৰাইজে আদৰণি জনাইছে। আৰক্ষীৰ বৃহৎ সাফল্যৰ পাছতেই বিভিন্নজনে আদৰণি জনাইছে। সচেতন লোকে শলাগ লৈছে আৰক্ষীৰ এই তৎপৰতাক। আৰক্ষীৰ অভিযানক শলাগ লোৱা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো। 7টাকৈ জোৱাৰীক কৰাত্ত কৰিছে আৰক্ষীয়ে। গৌৰীপুৰত দীৰ্ঘদিনৰ পৰা জোৱাৰ খেল চলি আহিছিলে আৰু আৰক্ষীয়ে সমগ্ৰ তথ্য লাভ কৰিছিলে। আৰক্ষীয়ে আৰু তাৰ পিছত অভিযান চলাইছিলে আৰু আৰক্ষীৰ অভিযানত কৰাত্ত কৰিবলৈ সক্ষম হৈছে দুৰ্ধৰ্ষ মাষ্টাৰ মাইণ্ড জামালউদ্দিনৰ বাসগৃহত অভিযান চলাইছিলে। গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাইছিলে আৰু 7 দুৰ্ধৰ্ষ জোৱাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গৌৰীপুৰত জোৱাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান। অবৈধ জোৱাৰ সৈতে জড়িত 7টাকৈ দুৰ্ধৰ্ষ আৰক্ষীৰ জালত পৰিছে আৰু গ্ৰেপ্তাৰ কৰিছে ছফিয়া ৰহমান, আজিবুৰ ৰহমান। আমি দৃশ্যাংশ দেখুৱাই আছো। ছফিয়া ৰহমান, আজিবুৰ ৰহমান, আব্দুল ৰেজ্জাক, শহীদুৰ ৰহমান, ইউছুফ আলী, জাহিদুল ইছলাম, আনছাৰ আলী। গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে মাষ্টাৰ মাইণ্ড জামালউদ্দিনৰ বাসগৃহত অভিযান চলাইছিলে। অভিযানত 7টাকৈ দুৰ্ধৰ্ষক হাতে গ্ৰেপ্তাৰ কৰিছে, কৰাত্ত কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পাছতেই তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা। তদন্তৰ পাছতেই আৰু জোৱাৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হ'ব আৰক্ষীৰ ফালৰ পৰা।